ডিমৌৰ এখন চৰকাৰী অসমীয়া বিদ্যালয়ৰ জয়যাত্ৰা ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে নিশাৰে পৰা অভিভাৱকৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ বাবেই প্ৰতি বছৰে নামভৰ্তিৰ বাবে প্ৰপত্ৰ ল'বলৈ ভিৰ কৰে এনেদৰে অভিভাৱকসকলে। আৰু ডিমৌৰ এই চৰকাৰী বিদ্যালয়খনৰ সন্মুখত কিদৰে অভিভাৱকসকলে এনেদৰে শাৰী পাতিছে নিজৰ সন্তানক নামভৰ্তিৰ বাবে প্ৰপত্ৰ সংগ্ৰহৰ বাবে কিদৰে পুৱতি নিশাৰ পৰা এনেদৰে শাৰী পতা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে ডিমৌৰ এখন চৰকাৰী অসমীয়া বিদ্যালয়ৰ জয়যাত্ৰা। আমি ১:৩০ বজাতে আহিলোঁ। এতিয়া মোৰ ছোৱালী এখন স্কুলত দিম বুলি ভাবিছোঁ, মই যিহেতু ইয়াতে পঢ়ি যোৱা। দেৰিকৈ আহিলে ফৰ্ম নাপাম বুলি সোনকালে আহিছোঁ। ঘৰৰ পৰা ওলাওঁতেতো 2টামান বজাতে ওলালোঁ। PMC ৬১ নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয় শিৱসাগৰ জিলাৰ ভিতৰত এখন অতি উল্লেখযোগ্য বিদ্যালয়। এই বছৰ আমাৰ ২৫-২৬ নতুন শিক্ষাবৰ্ষৰ কাৰণে আজি ফৰ্ম দিয়া হ'ব। ইতিমধ্যে স্থানীয় যথেষ্ট অভিভাৱক ৰাতি ১-২টা বজাৰ পৰা ইয়াত লাইন পতা পৰিলক্ষিত হৈছে আৰু তেখেতসকলক ইয়াত লাইন পতাৰ খবৰ পাই মই তেখেতসকলক সংগ দিবৰ কাৰণে তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে মই ইয়াত সমবেত হ'লোহি। তেখেতসকলৰ অভাৱ অভিযোগ বুজ ল'বৰ কাৰণে আমাৰ বিদ্যালয়ত আসনৰ সংখ্যা ১৫০খন আছে। ইতিমধ্যে আমাৰ বিদ্যালয়ত ৩৫০জনৰ ওপৰৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰি আছে আৰু এইবাৰ নতুনকৈ নামভৰ্তি প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে ৰাইজৰ উৎসাহ উদ্দীপনাৰ সহযোগিতাই আমাক উৎসাহিত কৰিছে